মই কুমাৰ ভৱেশে কৈছো। অসমৰ সংগীত জগতৰ দাগ মই লজ্জিত। মই দুখিত। মই হতাশগ্ৰস্ত। দীৰ্ঘ ৩টা দশক ধৰি অসমৰ সংগীতক মোৰ আৰাধনাৰ প্ৰথমটো মন্দিৰ জ্ঞান কৰি সমৰ্পণৰ মনোভাৱেৰে শব্দত সুৰ আৰু ছন্দ দি আহিছোঁ। কিন্তু শেহতীয়াভাৱে অনলাইন ট্ৰেডিঙৰ জৰিয়তে অসমীয়া জনতাক প্ৰতাৰণা কৰি হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰা সকলৰ হাতবোৰ দীঘল হ'ল কেনেকৈ? কোনে ৰক্ষণাবেক্ষণ দি আছে সংস্কৃতিৰ নামত দুষ্কৃতিৰ বজাৰ মেলা তথাকথিত ধুৰন্ধৰ শিল্পীসকলক? চাবলৈ ৰৈ আছো প্ৰশাসনৰ শকতি, ৰাজ্য চৰকাৰৰ দৃঢ় স্থিতি। শীঘ্ৰে গ্ৰেপ্তাৰ কৰক সংস্কৃতিৰ মুখা পিন্ধি জাতিক প্ৰতাৰণা কৰা প্ৰতিগৰাকী অনলাইন ট্ৰেডিং এজেণ্টক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। এয়া মোৰ দাবী। মই কুমাৰ ভৱেশে কৈছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।